হেল্ল' এভৰিৱান খুলুমবাই সকলোকে নমস্কাৰ জনালোঁ আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মহিলাসকলৰ বাবে খুবেই উপকাৰী হ'ব বুলি মই ভাবোঁ কিয়নো সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী ডক্টৰ পদ্মশ্ৰী শিলা বৰঠাকুৰ বাইদেৱে আমালৈ এটা সুন্দৰ অনুষ্ঠান গঢ়ি থৈ গৈছে আৰু সেই অনুষ্ঠানটো হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু যিসকল মহিলাই জানে যে তেওঁ তেওঁৰ নিজৰে কনফিডেন্ট আছে যে তেওঁ লিখিব পাৰে বা তেওঁ পাৰিব কিন্তু তেওঁ ক'ত প্ৰকাশ কৰিব সেই লিখনি বা তেওঁ কাৰো ওচৰত সেয়া প্ৰতিভা বিকাশ কৰিব তেনেকুৱা ধৰণৰ দুবিধাত থকা মহিলাসকলে এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগকণ ল'ব পাৰিব গতিকে যদিহে কোনোবাই এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব বিচাৰে তেন্তে মোৰ এই চেনেলটোৰ লগতে জড়িয়তে কমেণ্টৰ জৰিয়তে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হ'ব পাৰিব গতিকে আহকচোন আজি আমি আমাৰ অনুষ্ঠানটো উপভোগ কৰোঁ এই আমাৰ প্ৰথমে পতাকা উত্তোলন অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতি দীৰ্ঘজীৱী হওক আৰু এয়া আমাৰ গৌৰীপুৰ শাখাৰ সভানেত্ৰী মহোদয়া মনিতা বৰুৱাৰ মুখেৰে আজি প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ শুনোৱা হওক আমাৰ প্ৰতিষ্ঠা দিৱস ২৬ জুন তাৰিখে কিন্তু প্ৰতি বছৰ এই ২৬ জুন তাৰিখে আমাৰ কি হয় আমাৰ অম্বুবাচী নিবৃত্তি পৰে সেইটো বৰ অসুবিধা পাওঁ আমি কাৰণ ৰাতিপুৱা আমি ওলাই আহিব নোৱাৰোঁ কাৰণ সকলোৰে ঘৰত কাম থাকে তাৰোপৰি আৰু এটা ডাঙৰ অসুবিধা হয় যে পতাকা উত্তোলন আমি মাটি খান্দিব নোৱাৰোঁ কিন্তু পতাকা উত্তোলন কৰিবই লাগিব সেইবিলাক অসুবিধা চালি জাৰি চাই পেলাই আমি সৰ্বসন্মতিক্ৰমে আমি এটা সিদ্ধান্ত লৈছোঁ যে ২৬ তাৰিখ নহয় আমি ১ জুলাই তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীবিলাক আমি কি কৰিম ৰূপায়ণ কৰিম সকলোৰে সুবিধা হয় তো সেইকাৰণে সেই মৰ্মে আমি কি কৰিছোঁ ২৬ তাৰিখৰ পৰিৱৰ্তে আমি ১ তাৰিখত আমাৰ প্ৰতিষ্ঠা দিৱসটো আমি আনিছোঁ আৰু প্ৰতিষ্ঠা দিৱসটো আৰু এই বছৰে প্ৰথম এইটো সেইকাৰণে অলপ অসুবিধাও পাই আছোঁ তথাপি এইখিনি আমি মিলাই ল'ব লাগিব আৰু আমাৰ প্ৰতিষ্ঠা দিৱসত আমি প্ৰতি বছৰে কিবা কিবি কাৰ্যসূচী ৰাখোঁ এইবাৰ ৰাখিছোঁ আমাৰ মহিলাৰ ভিতৰতে বিশেষ এটা কাৰ্যসূচী আছে আমাৰ বিয়ানাম প্ৰতিযোগিতা এইটো বিশেষ এটা আমাৰ কাৰ্যসূচী আৰু তাৰ মাজতে আৰু ৰাখিছোঁ আমাৰ শাৰী ভাঙিম আৰু চেয়াৰ খেল আছে এইবিলাক বৰষুণৰ বতৰতো আমি এইখিনি কাৰ্যসূচী পালন কৰিম আৰু ওলাই আহিছে চবে এইখিনি হৈছে আমাৰ লেখিকাৰ প্ৰতি থকা শ্ৰদ্ধা তথা আন্তৰিকতা হয় লেখিকাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে আমি এনেকৈ ওলাই আহিছোঁ কাৰণ আমি কৰিবই লাগিব আৰু আমাৰ আন্তৰিকতা আছে শ্ৰদ্ধা আছে আৰু ডাঙৰকৈ কৰিবৰ ইচ্ছা আছিল কিন্তু বৰষুণৰ বতৰৰ কাৰণে আমি অলপ চমুৱাই দিছোঁ কাৰ্যসূচীবিলাক এইখিনিয়ে কৰোঁ ঠিক আছে বাইদেউ ধন্যবাদ আপোনালৈ আৰু এয়া মিটিংখনৰ আৰম্ভণিতে আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠান বাইদেউ নমস্কাৰ আমাৰ গৌৰীপুৰ শাখা লেখিকাৰ কাৰ্যকৰী সভানেত্ৰী অঞ্জলি শৰ্মা বাইদেৱে এই আমাৰ গৌৰীপুৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়ে দুআষাৰমান ক'ব কওকচোন বাইদেউ অকণমান আমাৰ গৌৰীপুৰ লেখিকা সমাৰোহ সমিতি প্ৰতিষ্ঠা হৈছিলে 1992 চনত 26 জুন তাৰিখ আৰু এই শাখাটো প্ৰতিষ্ঠা কৰিছিলে আমাৰ প্ৰয়াত অতি শ্ৰদ্ধাৰ অতি মৰমৰ গায়ত্ৰী শৰ্মা বাইদেউ বৰ্তমান নাই আৰু তাৰ লগত সহযোগী আছিলে কবি সাহিত্যিক কুমাৰী কাশীমা খাতুন বাইদেউ তেখেতসকলৰ আঁকোহীয়া প্ৰচেষ্টাত গৌৰীপুৰত আমাৰ নাৰীৰ এখন বৌদ্ধিক মঞ্চ এখন সৃষ্টি হৈছিল ইয়াৰ আগতে কিন্তু গৌৰীপুৰত বহুতো সাহিত্য সভাকে ধৰি বহুত সংগঠন আছে কিন্তু নাৰীৰ এখন সুকীয়া মঞ্চ নাছিলে এই নাৰীৰ সুকীয়া মঞ্চখন আমি বৰকৈ অনুভৱ কৰিছিলোঁ আমি বহুত সুখী গৌৰীপুৰবাসী মহিলা সমাজ যে আমি এখন আছুতীয়া মঞ্চ পাইছোঁ আৰু আমি এই আছুতীয়া মঞ্চত আমি অৱলম্বন কৰি আমি সমূহ গৌৰীপুৰবাসীৰ লেখিকা বা উঠি অহা নতুন প্ৰজন্মক আমি আগবঢ়াই অনাৰ কাৰণে আমি বিভিন্ন
কাৰ্যব্যৱস্থা হাতত লৈছোঁ। যেনেকৈ আমি এখন আলোচনী আছে লেখনি ধাৰণী, এই লেখনি ধাৰণীখনৰ আমি উলিয়াই প্ৰকাশ কৰি তাত লেখিকাক আমি উলিয়াই এখন লেখিকাই যাতে আত্মপ্ৰকাশ কৰিব পাৰে আৰু গৃহিণীসকলে যাতে হাতত কলম লৈ তেখেতসকলৰ সৃষ্টি মানে প্ৰকাশ কৰিব পাৰে, বিকশিত কৰিব পাৰে, সেই প্ৰচেষ্টা আমাৰ অব্যাহত আছে। ধন্যবাদ। ধন্যবাদ। আৰু এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি কিছুমান কাৰ্যসূচী ৰখা হৈছিলে, যেনে কবিতা আবৃত্তি অনুষ্ঠান আৰু মিউজিকেল চেয়াৰ কম্পিটিশ্যন, ঠিক তেনেকুৱা ধৰণৰ কেইটামান কাৰ্যসূচী ৰখা হৈছিলে। গতিকে আহকচোন আমি কেইটামান কবিতা আবৃত্তি শুনো। আত্মা অবিনাশী আকৌ আহা আমাৰ মাজলৈ, উদ্দীপ্ত জ্যোতিময় জ্যোতিষ্মান হওঁ আমি সকলোৱে নতুন দিনত। রক্ত চন্দ্র কলারেখা তুলিল তয় পরাণী কালী হিম ভয়ঙ্কর খর্গ ভাং 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 কারার কপার শত বিভাগ এই দুঃখময় দুর্গ। আৰু এয়া আমাৰ গৌৰীপুৰ শাখাৰ সম্পাদিকা বাইদেউ জয়াৰাণী ৰায়, আৰু তেখেতৰ মুখেৰেও অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ শুনো আহক। হেল্ল' বাইদেউ, নমস্কাৰ। 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 পুৰা বিজি ন? আমাৰ এই গৌৰীপুৰ লেখিকা শাখাৰ আজি প্ৰতিষ্ঠা দিৱস, সেই আমি সকলোৱে আজি ইয়াত উপস্থিত হৈছোঁ। আমাৰ ইতিমধ্যে প্ৰথম কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমাৰ যিকোনো সভাখন আৰম্ভ হ'ব, আৰু ইয়াত আমাৰ বিভিন্ন প্ৰতিযোগিতা আছে, যেনেকৈ বিয়ানাম প্ৰতিযোগিতা আছে, মিউজিক চেয়াৰ প্ৰতিযোগিতা আছে, আৰু আমি হাৰি ভাঙা খেলো দিছোঁ। আৰু ইয়াৰ পিছত যিয়ে পাৰে আৰু সৰস্বতী কবিতা পাঠ কৰিব। এইখিনি আমাৰ আজি অনুষ্ঠানৰ কাৰ্যসূচী। ঠিক আছে বাৰু, আগলৈ গৈ থাকোঁ আৰু এতিয়া প্ৰগ্ৰামৰ আগলৈ। ঠিক আছে। ইয়াৰ পিছতে আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব, বিয়ানাম প্ৰতিযোগিতা, আৰু বিয়ানাম প্ৰতিযোগীৰ বিচাৰক আহি উপস্থিত হৈছেহি। লগতে তেখেতক শাখাৰ ফালৰ পৰা সম্বৰ্ধনাও জনোৱা হয়, আৰু সম্বৰ্ধনা অনুষ্ঠানটোৰ পিছতে আৰম্ভ হয় আমাৰ বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠান। গতিকে আহকচোন উপভোগ কৰোঁ বিয়ানাম। প্ৰতিযোগিতাৰ শেষত বিচাৰকৰ মুখেৰে দুআষাৰ মন্তব্য, আৰু তেওঁ শেষত সুন্দৰভাৱে বিয়ানামৰ বিষয়ে কিছু বক্তব্য দাঙি ধৰিছে। গতিকে আহকচোন শুনো তেওঁৰ মুখেৰে বিয়ানামৰ বিষয়ে তেওঁনো কি ক'ব বিচাৰিছে। বিয়ানাম হৈছে অসমীয়া সমাজৰ এনে এটা প্ৰথা, যাৰ অবিহনে আমাৰ অসমীয়া সমাজখন আমি কি হৈ পৰোঁ, আধৰুৱা হৈ পৰোঁ। আমাৰ জীৱনৰ এক অনবদ্য অংগ এই বিয়া। বিয়ানাম আচলতে ক'বলৈ গ'লে এক মাংগলিক অনুষ্ঠানৰ অনুষ্ঠানত পৰিৱেশন কৰা গীত। এই গীতসমূহ আমি আচলতে আজি যেনেকৈ উপস্থাপন কৰিলোঁ, ঠিক তেনেকৈয়ে উপস্থাপন কৰিব লাগে, আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাতে এই বিয়ানামসমূহ জীয়াই থাকে, তাৰ বাবে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান খুব অনুষ্ঠিত কৰিব লাগে বুলি মই ভাবোঁ। এতিয়া আহোঁ আজিৰ অনুষ্ঠানৰ কথালৈ। দুয়োটা দলেই খুব
সুন্দৰকৈ উপস্থাপন কৰিলে নিজৰ নামসমূহ। বিচাৰকৰ মন্তব্যৰ পিছতে অনুষ্ঠানটোৰ একেবাৰে শেষত আৰু এটা সুন্দৰ প্ৰগ্ৰাম ৰখা হৈছিলে আৰু সেয়া আছিলে মিউজিকেল চেয়াৰ। যদিও কম্পিটিশ্যন হিচাপে ৰখা হৈছিলে প্ৰগ্ৰামটো, কিন্তু আচল অৰ্থত ক'ব গ'লে আনন্দৰ বাবেহে উপভোগ কৰা হৈছিলে, কিয়নো ইয়াত ডেকা বুঢ়া বুলি কোনো কথা নাই, আমি সকলোৱে মিলি এই আনন্দ উপভোগ কৰিছিলোঁ। গতিকে আহকচোন আপোনালোকেও আনন্দ উপভোগ কৰক অকণমান। আৰু এনেকৈয়ে গৌৰীপুৰ শাখাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটো সুকলমে পাৰ হৈ যায়। আচলতে সকলোৰে সহায় সহযোগিতা থাকিলে আৰু শুভকামনা থাকিলে সকলো কামেই সহজ হৈ পৰে। আৰু শেষত এয়া আছিলে বঁটা বিতৰণী অনুষ্ঠান। আৰু এই বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই আমাৰ সকলোৱে মিলি জাতীয় সংগীত চিৰচেনেহী গীতটি গাই অনুষ্ঠানটোৰ সামৰণি মৰা হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, আৰু শেষত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেন্তে আপোনালোকৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী হ'ম বুলি আশা ৰাখিলোঁ। গতিকে আজিলৈ আহিছোঁ, বাই বাই। এনেখন মৰম